আৰু মই সকলোকে কাৰ্ডক নমস্কাৰ জনাইছোঁ। অৰ্থাৎ মই আজি প্ৰথমত ইয়াত হৰে বিষ্ণু মন্দিৰত আজি মই প্ৰথমবাৰ আহিছোঁ আৰু মোৰ এনেকুৱা শান্তি লাগিছে, আত্মা এনেকুৱা শান্তি লাগিছে। হয়তো ভগৱানে মোক লৈ আনিছে চাগে, মই ক'ব নোৱাৰোঁ, সেইটো জগত পিতা পৰমেশ্বৰহে জানিব। আৰু লগতে আপোনালোকেও আহক, মই আজি প্ৰথমবাৰ আহিছোঁ। আপোনালোকে যদি আহে আপোনালোকৰ আত্মাই এনেকুৱা যে সন্তুষ্ট হ'ব, আপোনালোকে ভগৱানৰ চৰণত বিচৰা বস্তুবোৰ আপোনালোকে সকলোৱে পাই যাব, সেইটো মোৰ আশা। আৰু সকলোৱে আহিব লাগিব, প্ৰত্যেকটো পূৰ্ণিমাতে যাতে নাম কীৰ্তন সংকীৰ্তন কৰাটো ভাল। অৰ্থাৎ সেইটো হৈছে আমাৰ সনাতনৰ ধৰ্ম। এই ধৰ্ম যাতে আমি সকলোৰ লগতে থাকিব লাগিব। আৰু ভক্তি বিনাই আমি একো কামেই কৰিব নোৱাৰোঁ, আমি ভক্তি কৰিব লাগিব। আপোনালোকে আহক, হৰে বিষ্ণু মন্দিৰত দৰ্শন কৰক। লগতে শিৱ মন্দিৰ আছে, লগতে বীৰ হনুমানৰ এটা প্ৰতিমা আছে, স্বয়ং জাগৃত আছে। আপোনালোকে যদি আহে, আপোনালোকৰ দুখ যদি আছে তেতিয়াহ'লে আপোনালোকে প্ৰাৰ্থনা কৰক, নিশ্চয় ভগৱানে আপোনালোকৰ দুখটো উদ্ধাৰ কৰি দিব। সেইটোৱেই মোৰ ফালৰ পৰা প্ৰাৰ্থনা, যাতে সকলো ৰাইজে আহক আৰু ভক্তি আমি কৰিম, ভক্তি কৰিবই লাগিব। আমি সনাতন ধৰ্ম বা হিন্দু ধৰ্ম আগবঢ়াবৰ কাৰণে আমি চবৰ লগতো জনজাতিৰ লগতো আমি মিল হ'ব লাগিব, ভক্তি এক হ'ব লাগিব, তেতিয়াহে আমি সকলো কামো কৰিব পাৰিম। ধন্যবাদ।